যোনে যোনে জুনত জন্ম পাইছে তেওঁলোকৰ স্পাউচ বহুত নেচাৰ হয়, বহুত ভাল লাভাৰ হয়, পাৰ্টনাৰ খুব ভাল হয়, য়াং হ'ব, স্মাৰ্ট হ'ব, আৰু তেওঁলোকৰ ভইচটো বহুত চুইট হয়, ৰিচ হ'ব পাৰে। বা জুনৰ জন্ম পোৱা মানুহবোৰে যেতিয়া বিয়া পাতে, বিয়া পাতাৰ পিছত তেওঁলোকৰ মানি ফ্ল' ষ্টাৰ্ট হয়, আৰু পাৰ্টনাৰৰ ড্ৰেছিং চেন্সটো খুব ভাল হ'ব। এতিয়া জুনত জন্ম পোৱা মানুহবোৰৰ নেচাৰ কেনেকুৱা থাকে, তেওঁলোকে জানে যে বেলেগক কেনেকৈ ভাল পাব লাগে, মানে তেওঁলোকে জানে যে বেলেগৰ ফিলিংছ কেনেকৈ কেয়াৰ কৰিব লাগে, কেনেকৈ বেলেগৰ হেপিনেছৰ কাৰণে চেক্ৰিফাইচ কৰিব লাগে, সেই বস্তুটো জানে। পাৰ্টনাৰ হিচাপে তেওঁলোকে সদায় নিজৰ স্পাউচক বা পাৰ্টনাৰক সদায় হেপী ৰাখিব চেষ্টা কৰে, প্ৰেজেণ্ট থাকিব, মানে সদায় সময়তকৈ আগতে এভেইলেবল থাকিব। যে কিবা এটা ইভেণ্ট আছে, ইভেণ্টক সেই বস্তুটো মনত পেলাই দিব নালাগে, তেওঁলোক প্ৰিপেয়াৰ হৈ থাকিব এই ইভেণ্টৰ কাৰণে। বা এনেকুৱা তেওঁলোকৰ অৰাটোৱে এনেকুৱা যে যিবোৰ বস্তু তেওঁলোকে বিচাৰে সেইবোৰ মানে ফুলফিল হৈয়ে থাকে। বা তেওঁলোকে বহুত ইজিলি বেলেগৰ ফিলিং কি চলি আছে মাইণ্ডত সেই বস্তুটো গম পায়। পেৰেণ্ট হিচাপেও তেওঁলোক খুব ভাল হয়, লাভিং নেচাৰ থাকে, বহুত ভাল হ'ব, কেয়াৰিং হ'ব, বাট ভিতৰে ভিতৰে ক'ৰবাত অকণমান প্ৰাউডনেছ এটা থাকে, আৰু সেই প্ৰাউডটো কেতিয়াবা ইগ' আহি যায়, আৰু যাৰ কাৰণে লাভ লাইফত কেতিয়াবা অকণমান প্ৰব্লেম আহিব পাৰে। বাট অভাৰঅল এভাৰেজ হিচাপত তেওঁলোকৰ লাভ লাইফটো বা এই ৰিলেশ্যনৰ লাইফটো ঠিকে চলি থাকে। তেওঁলোক বহুত আৰ্লি এজত হয়তো ৰিলেশ্যনশ্বিপত আহিব পাৰে, কিন্তু আনফৰ্চুনেটলি সেই ষ্টাৰ্টিঙৰ যিবোৰ ৰিলেশ্যনবোৰ থাকে, সেই ৰিলেশ্যনবোৰ তেওঁলোকৰ ছাকচেছফুল নহয়।